ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেনেবাৰীত কৃষিমন্ত্ৰী অতুল বৰা ধুবুৰী লোকসভা সমষ্টিৰ এজিপিৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহে কৃষিমন্ত্ৰী অতুল বৰা কংগ্ৰেছক আৰু AIUDFক ভোট দিয়া মানে 50 বছৰ পিছুৱাই যোৱা বুলি মন্তব্য কৰে আৰু এতিয়া আজমলৰ জৰা ফুকাৰ দিন নাই বুলিও অতুল বৰাই চেনেবাৰীত উপস্থিত হৈ ভাষণৰ মাজতে মন্তব্য কৰে। জাভেদ ইছলাম এগৰাকী হক আৰু প্ৰাক্তন বিধায়ক তাৰ পৰিয়ালটো এটা ৰাজনৈতিক পৰিয়াল আৰু জাভেদ ইছলামৰ দেউতাক আছিল অসম চৰকাৰ বিষয়া সমৰ মন্ত্ৰী মাক আছিল বিধায়িকা এগৰাকী হৰকৰৰী অতি হট মই দেখিছো মই যিমান মানুহ পাইছো উঠি অহা নতুন প্ৰজন্মৰ ৰাজনীতিক কিন্তু জাভেদ ইছলামৰ ব্যতিক্ৰম এতিয়া জৰা ফুকাৰ দিন উকলি এবাৰ বদৰ দিন তাহাঁতে কোনো সমৰ্থন পোৱা নাই নহয় নগাঁও সমৰ্থন পোৱা নাই প্ৰাক্তন এগৰাকী বিধায়ক তাৰ পৰা খাৰা হৈছিলে AIUDFৰ চিম্বলত কোনো সমৰ্থন নাই কৰিমগঞ্জ কৈছো কৰিমগঞ্জত সমৰ্থন নাই বদৰ দিন চাহাবক এয়াৰপৰ্টত পাইছো ইয়াতো নাই কাৰণ মানুহে চাওক মানুহে কি বিচাৰে উন্নয়ন বিচাৰে বিকাশ বিচাৰে এনেই ভোট দি লাভ আছে নেকি এনেই ভোটটো বহুমূলীয়া ভোটটো কোনে নষ্ট কৰিব আৰু নষ্ট কৰাটো উচিত নহয় কাৰণ এটা প্ৰাণ গুচি যোৱা মানে আমি কিমান পিছলৈ গুচি যোৱা আপোনালোকে চাওক কংগ্ৰেছ AIUDFক ভোট দিয়া মানে কি 50 বছৰ আপোনালোক পিছুৱাই যোৱা কংগ্ৰেছ AIUDFক ভোট দিয়া মানে আপোনালোক আৰু 50 বছৰ পিছুৱাই যোৱা নতুন প্ৰজন্মক আপোনালোকক পিছলৈ ঠেলিব যোৱা আৰু আপোনালোকে NDAৰ প্ৰাৰ্থী হৰিভূষণ চৌধুৰী জাভেদ ইছলামক এই বৃহৎ অঞ্চলটোৰ ৰাইজে ভোট দিয়া মানে 50 বছৰ আগলৈ লৈ যোৱা আপোনালোকে আগলৈ যাব বিচাৰে না আপোনালোকে পিছলৈ যাব বিচাৰে আপোনালোকৰ সন্তানক আগলৈ পঠিয়াব খোজে আপোনালোকে পিছলৈ পঠিয়াব খোজে যদি আগলৈ পঠিয়াব খোজে তেতিয়াহ'লে জাভেদ ইছলামক আপোনালোকে হাতীৰ ছবিত ভোট দি লোকসভাৰ যাত্ৰা 100% আপোনালোকে নিশ্চিত কৰক ইয়াত আকৌ আহিব কংগ্ৰেছে ভাল কথা ক'ব যে ধৰ্মীয় সংখ্যালঘুৰ কোনো এখন চৰকাৰে উপকাৰ নকৰে আপোনালোকে চাওক অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আমি আছো আপোনালোকৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি আছো আৰু মাননীয় মুখ্যমন্ত্ৰী গৰাকী অতি সক্ৰিয় আৰু প্ৰতিটো অঞ্চলৰ প্ৰতিজনগৰাকী জনসাধাৰণৰ নাগৰিকৰ জীৱন ধাৰণ চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট K-News 7